Very good morning to all of you. Pedagogy অন্য এটা গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমাৰ সফল চলি আছে সো সফলৰ লগতে আমাৰ কি চলিব লাগিব আমাৰ থিওৰি চলিব লাগিব। ঠিক আছে, সো থিওৰি এটা ক্লাছ হ'ব আজি। ওকে, সো ইন্টেলিজেন্স কি হয় সেই বিষয়ে আমি আগতে ক্লাছ কৰা হ'ল, কিন্তু ইন্টেলিজেন্সৰ কিছুমান টেষ্ট আছে। সো পৰীক্ষা বিলাকও কিন্তু আমাৰ ক্লাছ হোৱা নাছিল আৰু এইকেইটা বহুত বেছি ইম্পৰ্টেন্ট হয়। সো পৰীক্ষাৰ কেইটামানৰ আজি আমি পৰীক্ষা কেইটামান নহয় গোটেই কেইটা পৰীক্ষা আমি কনক্লুড কৰি পেলাই মানে ইনক্লুড কৰি পেলাই গোটেই ক্লাছটো লৈ আহিছো। ঠিক আছে, সো শেষলৈকে চালে আপোনাৰে লাভ হ'ব। যদিও মোৰ লাভ হ'ব অলপ চলপ, কিন্তু আপোনাৰ তাত বেছি লাভ হ'ব। ঠিক আছে, সকলোৱে শেষলৈকে চাবলৈ চেষ্টা কৰে যেন। ওকে, আৰু পিডিএফটো আমাৰ এপ্লিকেশ্যনত আপলোড কৰি দিয়া হৈছে। লগে লগে ক্লাছটো চলি যোৱাৰ লগে লগে আমাৰ পিডিএফ আপলোড হৈ যায়। যদি আপোনালোকে কমপ্লিট কোৰ্সটো ল'ব খোজে এতিয়াও সময় আছে। বিদ্যাকৰ্ষণ কিতাপৰ এপ ডাউনলোড কৰি পেলাই 599ত আপুনি গোটেই কোৰ্সটোৰ লগতে পিডিএফ সমূহৰ লগতে এমচিকিউজ আপুনি লাভ কৰিব আৰু গোটেই ক্লাছটো আপুনি সম্পূৰ্ণৰূপে চাব এতিয়া। সো প্ৰথম কথা আহিলে যে ইন্টেলিজেন্স টেষ্ট কি হয়, ইন্টেলিজেন্স টেষ্ট কিয় লাগে, বুদ্ধিমত্তাৰ পৰীক্ষা কি হয় স্যাৰ, বুদ্ধিমত্তাৰ পৰীক্ষা কিয় ল'ব লগা হয়, বুদ্ধিৰ পৰীক্ষা কিয় ল'ব লগা হয় সেইটো আমি জনাটো বহুত দৰকাৰ। পৰীক্ষা কি হয়, পৰীক্ষা স্যাৰ বুদ্ধিৰ পৰীক্ষা, ইন্টেলিজেন্সিৰ পৰীক্ষা হয় নে কগনিটিভ পৰীক্ষা, মানে কি বুদ্ধি লিখা হৈছে না জানো, যোন নাই হোৱা ঠিক কৰি ল'ব। ঠিক আছে, কগনিটিভৰ পৰীক্ষা, কগনিটিভ আমি কগনিটিভৰ বিষয়ে বহুতখিনি পঢ়িলো হয়নে। মেণ্টেল এবিলিটি পৰীক্ষা, মেণ্টেল এবিলিটি আমি যিকোনো নাম দিব পাৰো হয়নে, মেণ্টেল এবিলিটিৰ পৰীক্ষা, মেণ্টেল এবিলিটিৰ পৰীক্ষা। ঠিক আছে, ওকে। সো এই পৰীক্ষাবিলাক কিয় ল'ব লগা হয়, সো ইন্টেলিজেন্স আমি কি হয় আমি যোৱা ক্লাছত পঢ়িলো, মানে আগতে মই কৈছো যে ইন্টেলিজেন্স, হোৱাট ইজ ইন্টেলিজেন্স। ওকে, সো ইন্টেলিজেন্সৰ টেষ্ট কিয় ল'ব লগা হয় সেই বিষয়ে আমি আগতে পঢ়া নাছিলো। ওকে, সো টেষ্ট ল'ব লগা কাৰণটো হ'ল যে শিশুসকল আমি মানে কি গম পাব পাৰো যে শিশুসকলৰ বিষয়ে তেওঁলোকৰ লাৰ্নিং ডিজেবিলিটিৰ কথা আমি জানিব পাৰো। ঠিক আছে, আমি কিয় লওঁ লাৰ্নিং ডিজেবিলিটি, তেওঁলোক কিয় শিকা নাই সোনকালে। ঠিক আছে, তেওঁলোকৰ ডেভেলপমেন্ট কিমান হৈছে, তেওঁলোক কগনিটিভলি বা তেওঁলোকৰ মেণ্টেল ডেভেলপমেন্ট কিমান হৈছে, তেওঁলোক বুদ্ধিৰে কিমান আগবাঢ়িছে হয়নে। সো চাই পেলাই আমি যাতে তেওঁলোকৰ নলেজ বেছিকে দিব পাৰো বা ছাপোৰ্ট কৰিব পাৰো। ওকে, ধৰি লোৱা আমি ষ্টুডেন্ট অলপ দেখিছো যে সমূহীয়াভাৱে ক্লাছটো কৰি আছো, কিন্তু তাৰে কেইবাটাও ষ্টুডেন্ট থাকি গৈছে। ঠিক আছে, 4-5টা ল'ৰা ছোৱালী থাকি গৈছে, কিন্তু তুমি আগবাঢ়ি গৈছে বা বাকীবিলাক আগবাঢ়ি গৈছে। সো থাকি কোন গৈছে বা মানে সিহঁতক তুমি কেনেকে পুশ কৰিব লাগিব। ঠিক আছে, সো সেইসমূহ জানিবলৈ খুব দৰকাৰ হ'ব। ঠিক আছে, সো কি হ'ব তোমাৰ বুদ্ধি, তেওঁলোক কগনিটিভ ডেভেলপমেন্টৰ ক্ষেত্ৰত, মেণ্টেল ডেভেলপমেন্টৰ ক্ষেত্ৰত তেওঁলোকৰ ইমোচনেল ডেভেলপমেন্ট কেনেকুৱা হৈছে, কিনে তেওঁলোক ইমোচনেলি কেনেকুৱা হয়, এই গোটেইবিলাক কথা জানিবৰ কাৰণে কিছুমান ইন্টেলিজেন্সৰ টেষ্ট উদ্ভাৱন কৰা হৈছিলে। ঠিক আছে, সো টেষ্টবোৰৰ দ্বাৰা শিশু এটাকে নহয়, অকল শিশু বুলি ক'ব নোৱাৰা, এডাল্টকো এই টেষ্টটো কৰা হয়, বহুত মানুহকে টেষ্টটো কৰা হয়, যিটো টেষ্টৰ দ্বাৰা গম পোৱা যায় যে তেওঁলোকৰ কগনিটিভ ডেভেলপমেন্ট কেনেকুৱা, তেওঁলোক মেণ্টেলি কিমান প্ৰিপেয়াৰ বা এই কামটো কৰিবলৈ তেওঁলোক কোনটো গ্ৰুপ এজত তোমাৰ কিমানখিনি ডেভেলপ হৈছে। সো গোটেইখিনি কথা গম পাবৰ কাৰণে কি হয় এই ইন্টেলিজেন্সি টেষ্ট কৰা হয়। ঠিক আছে, ইন্টেলিজেন্সৰ সেইকাৰণে টেষ্ট কৰা হয়, বুদ্ধিমত্তাৰ সেইকাৰণে পৰীক্ষা লোৱা হয়। ডান। সো এতিয়া আমাৰ কনচেপ্টটো আৰু আমাৰ মানে ফাউণ্ডেশ্যনটো ক্লিয়াৰ হ'ল, আমাৰ ইন্ট্ৰডাকশ্যন ক্লিয়াৰ যে ইন্টেলিজেন্স টেষ্ট কিয় লাগে, যে কিমান চোকা এজন মানুহ গম পাবৰ কাৰণে, বা তেওঁক আমি কোন ফালৰ পৰা সহায় কৰিব পৰা যাব বা কোনটো পইণ্ট তেওঁ নোৱাৰে। ঠিক আছে, সো তেওঁলোকৰ লাৰ্নিং ডিজেবিলিটি বিলাক আমি গম পাব পাৰো। ওকে, তেওঁলোকে পঢ়োতে তেওঁলোক ক'ত ৰখি গৈছে, সো সেইবিলাক আমি জানিবৰ কাৰণে কি হয় ইন্টেলিজেন্সৰ টেষ্ট কৰা হয়। ঠিক আছে, ডান ছাৰ। ওকে, সো এই ইন্টেলিজেন্স টেষ্টটো মই কেইবাটাও ভাগত ভাগ কৰা হৈছে, গম পোৱা নে তুমি। ইয়াৰ কেইটামানক কোৱা যায় ইণ্ডিভিজুৱেল টেষ্ট, ব্যক্তিগত। ঠিক আছে, ইণ্ডিভিজুৱেল টেষ্ট মানে ছাৰ ব্যক্তিগত মানে অকলশৰীয়াকে যিবিলাক টেষ্ট লোৱা যায়, ব্যক্তিগত মানে পাৰ্চনেলি টেষ্ট ল'ব পৰা যায়। ঠিক আছে, পাৰ্চনেল টেষ্ট এইবিলাক হ'ব অকলশৰীয়াকে এজন ব্যক্তিক এটা টাইমত ল'ব পাৰি। আৰু কিছুমান আছে তোমাৰ গ্ৰুপ টেষ্ট, ইয়াক কিছুমানক আমি সমূহীয়া বা গোটত ভাগ কৰি দিব পাৰো হয়নে, গোট পৰীক্ষা হয়নে, গোট পৰীক্ষা। ওকে, আমি গোটত ভাগ কৰিব পাৰো। সো প্ৰথমটো ক'লে ছাৰে যে প্ৰথমটো হ'ল ইণ্ডিভিজুৱেল টেষ্ট, তাত কি কৰা হয় শিশুসকলক ইণ্ডিভিজুৱেলি অকলে লোৱা হয়। ই ছাৰ তোমাৰ টাইম কনজিউমিং হ'ব নে, হ'ব ছাৰ ই টাইম কনজিউমিং হ'ব, কাৰণ ইয়াক অকলে এটা টাইমত অকল এজন মানুহকে ল'ব পৰা যাব হয়নে, আৰু ই তোমাৰ কষ্টলি হৈ যাব বেছিকে হয়নে, কাৰণ কি এটা সময়ত মাত্ৰ এজন ষ্টুডেণ্টক ল'ব পৰা হ'ব, আৰু কি ব্যক্তিগত সেইকাৰণে কোৱা হয়। ঠিক আছে, ই তোমাৰ গ্ৰুপ টেষ্ট, ই তোমাৰ টাইম কম খাব হয়নে, আৰু তোমাৰ কষ্টলিও কম হ'ব। এই ইণ্ডিভিজুৱেল টেষ্ট আৰু ব্যক্তিগত টেষ্ট তোমাৰ দুভাগকে ল'ব পৰা যায়। ইয়াৰ এটা হ'ল তোমাৰ ভাৰ্বেল টেষ্ট কৰা হয়, ভাৰ্বেল টেষ্টত তোমাৰ লেংগুৱেজ থাকিব ছাৰ। ওকে, লেংগুৱেজ থাকিব, সো চিন্তা কৰিব নালাগে, আগলৈ শ্লাইড আছে ইয়াৰ বিষয়ে ডিটেইল আছে। ওকে, পাৰফৰমেন্স টেষ্ট আছে, য'ত তোমাৰ কি তোমাৰ পাৰফৰমেন্স, তোমাৰ লেংগুৱেজ দৰকাৰ নাই, তোমাৰ ৰিজনিং টেষ্ট কৰাব, তোমাৰ তাত তোমাৰ একচন লও, তোমাৰ মটৰ এপ্লাই কৰি পেলাই হ'লেও তোমাৰ ইমেজ চিমেজ দেখুৱাই পেলাই কিবা এটা কৰি পাৰফৰমেন্স টেষ্ট কৰা হ'ব। ঠিক আছে, সো ভাৰ্বেল আৰু নন ভাৰ্বেল তোমাৰ কি হ'ব এইটো ইণ্ডিভিজুৱেল আৰু গ্ৰুপত দুইটাতে পোৱা যাব। ডান। ওকে ছাৰ, ডান। সো আমি ইণ্ডিভিজুৱেলৰ পৰা আৰম্ভ কৰো। ওকে, সো ফাৰ্ষ্টতে আমি চাই লওঁ যে হোৱাট ইজ ইণ্টেলিজেন্ট টেষ্ট। ওকে,
An intelligent test is a psychological assessment that measures cognitive ability like memory, মনত ৰখাৰ power কিমান, ক্ষমতা কিমান, reasoning কেনেকুৱা, ঠিক আছে, reasoning কেনেকুৱা, যুক্তি কেনেকুৱা দিয়ে, and problem solving quality কেনেকুৱা, ঠিক আছে, এইবিলাক তোমাৰ জবৰ কাৰণে হওক বা কিছুমান বহুত ডাঙৰ এৰিয়া তোমাৰ চাকৰি কাৰণে এইবিলাক কৰা যায়, ঠিক আছে। Okay, so they are used to identify special education needs, diagnose developmental abnormality, ঠিক আছে। So diagnose মানে কি বেমাৰ ধৰা পেলোৱা, okay, so কি developmental abnormality, so developmental কোৰ ক্ষেত্ৰত ৰখি গৈছে, তো abnormal মানে কিয় হৈছে বা লাৰ্নিং ডিসেবিলিটি কেনেকুৱা বা কিয় পঢ়িবলৈ মানে অসুবিধা পায়, ঠিক আছে। so তেওঁলোক কি যোগ্যতা অৰ্জন কৰিব পৰা নাই, অসক্ষমতা কিয় আহিছে তেওঁলোক, হয়নে। so এইবিলাক কোৱালিফাই কৰা কি ইন্ডিভিজুৱেলছ ফৰ এডুকেশ্যনেল প্ৰগ্ৰাম, তো শিক্ষাৰ ক্ষেত্ৰত এইবিলাকক কি কৰা হয় তোমাৰ শিশুসকলৰ ক্ষেত্ৰত মানে শিক্ষাৰ ক্ষেত্ৰত শিশুসকলৰ অযোগ্যতা নিৰূপণ কৰিবৰ কাৰণে এইবিলাক কি কৰা হয় টেষ্ট এপ্লাই কৰা হয়, যাক ইন্টেলিজেন্ট টেষ্ট বুলি কোৱা হয়, বুদ্ধিমত্তা পৰীক্ষা বুলি অসমীয়াত কোৱা হয়। ক্লিয়াৰ সকলোৰে, ক্লিয়াৰ। এই ধৰণৰ টেষ্ট তোমাৰ দুই ধৰণৰ আছে, কি তোমাৰ এই টেষ্ট ইন্টেলিজেন্ট টেষ্ট তোমাৰ দুই ধৰণে ভাগ কৰা হৈছে। ইয়াক এটা কৈছে বুদ্ধিমত্তা, মানে চোৱা এই বুদ্ধিমত্তা পৰীক্ষাৰ দুটা ভাগ কৰা হৈছে, এটা হৈছে ইন্ডিভিজুৱেল টেষ্ট ব্যক্তিগত, আৰু এটা হ'ল তোমাৰ গ্ৰুপ টেষ্ট, যাক তোমাৰ গোট পৰীক্ষাসমূহ বুলি কোৱা হয়। ওকে স্যাৰ, ডান। এটা কওক যে আমাৰ ইন্ডিভিজুৱেল টেষ্টত কি কি ইনক্লুডেড হ'ব। ইন্ডিভিজুৱেল টেষ্ট হৈ গ'ল তোমাৰ are those in which they are only one individual is tested at a time, য'ত এজন মাত্ৰ মানুহক অকলে পৰীক্ষা লোৱা হয়। যেনেকে তুমি ইয়াৰ উদাহৰণ হিচাপে ল'ব পাৰা সিম্পলি যে IAS যিবিলাক ইন্টাৰভিউ ভিডিঅ' দেখিছা ন, সো এজন বহে, এটা পেনেল বহি থাকে, সো তেওঁ ইন্টাৰভিউ লয়, ঠিক আছে। সো সমূহীয়াকে নহয়, ওকে এজন, তাৰমানে এজনকৈ এট এ টাইমত এজনৰ টেষ্ট হ'ব, ঠিক আছে। এইটো তোমাৰ কি হ'ব পাৰে, তো সেইবিলাক আমি কি বুলি ক'ব পাৰো ইন্ডিভিজুৱেল টেষ্ট বুলি ক'ব পাৰো, কি হয় মানে ইন্টেলেকচুৱেল বা তোমাৰ কি কগনিটিভ ডেভেলপমেন্টৰ, ঠিক আছে, বা ইন্টেলিজেন্সৰ টেষ্ট হৈ গ'ল, ডান স্যাৰ। Individual intelligence tests are designed to assess a person's cognitive ability on a one-on-one basis, ঠিক আছে, এজনকৈ কৰাটো পৰীক্ষা হয়। These tests are commonly administered by trained professionals, ঠিক আছে। so trained professionalৰ দ্বাৰা চোকা মানুহৰ দ্বাৰা কি কৰা হয়, প্ৰশিক্ষিত পেছাদাৰীৰ দ্বাৰা কি কৰা হয়, এই পৰীক্ষাসমূহ লোৱা হয়। such as psychologists to provide a comprehensive evaluation of an individual's intellectual capabilities, ঠিক আছে। এজন ব্যক্তি intellectual capability পৰীক্ষা ল'বৰ কাৰণে আমি এজন ভাল মানুহ ৰাখিব লাগিব। they are time consuming and expensive as well, ঠিক আছে। সো এইবিলাক কি হয় বহুত সময় লাগে আৰু কি প্ৰসাৰিত মানে কি এইবিলাক এক্সপেন্সিভ হয়, আনসাৰ। সো ইন্ডিভিজুৱেল গম পাই গলো আমি। এতিয়া আমাক গ্ৰুপ টেষ্ট কাক কয়। These refer to the test that can be administered or performed on a group of individuals together, বহুতক একেলগে লোৱা হয় এটা সময়তে, ঠিক আছে। ওকে স্যার, group test of intelligence are assessment designed to evaluate cognitive abilities in a collective environment, typically administered to multiple individuals at the same time, এটা সময়তে বহুত মানুহ একেলগে লোৱা কিছুমান টেষ্টক কি বুলি কোৱা হয় গ্ৰুপ টেষ্ট বুলি কোৱা হয়। এইবিলাক তোমাৰ কিছুমান ৰিক্ৰুটমেন্ট জবৰ কাৰণে ল'ব পাৰে বা এডুকেশ্যনাল পাৰপাছত ল'ব পাৰে, ঠিক আছে, এন্ড ৰিচাৰ্চৰ ক্ষেত্ৰতো কেতিয়াবা ল'ব পাৰে, ঠিক আছে। ওকে স্যাৰ, সো এইটো কি হয় ইজি হয়, এইটো ইজি হয় কাটকে ইন্ডিভিজুৱেলত কি ইজি হয়, আৰু এইটো কি হয় ফৰ আৰ্মি ৰিচাৰ্চ পাৰপাছ, মানে বহুত মানুহ একেলগে ৰিক্ৰুটমেন্ট কৰাৰ ক্ষেত্ৰত কি হয় এইবিলাকক কি হয় ইউজ কৰা হয়, কি গ্ৰুপ টেষ্টক ইউজ কৰা হয়, ডান স্যাৰ। তাৰপৰা আহিলে তোমাৰ ভাৰ্বেল আৰু লেংগুৱেজ টেষ্ট, আমি পাইছিলো নে ভাৰ্বেল আৰু লেংগুৱেজ টেষ্ট ক'ত পাইছিলো, আমি ফাৰ্ষ্টতে পাইছিলো যে কি আছিলে ভাৰ্বেল আৰু লেংগুৱেজ টেষ্ট, ঠিক আছে। ভাৰ্বেল আৰু লেংগুৱেজ টেষ্ট চোৱা ক'ত গ'ল ভাৰ্বেলৰ লেংগুৱেজ টেষ্ট চোৱা। সো আমি প্ৰথমে পালো যে কি পালো, আমি প্ৰথমে পালো যে এটা ইন্ডিভিজুৱেল টেষ্ট, ভালকে চাবা এইখিনি অকমান খেলি মেলি এটা হ'ব পাৰে তোমালোকৰ, মানে আপোনালোকৰ ইন্ডিভিজুৱেল বুলি ক'ব পৰা, ইন্ডিভিজুৱেল ক'ব পৰা, ঠিক আছে, বা গ্ৰুপ টেষ্ট বা গ্ৰুপ টেষ্ট। ওকে, এই ইন্ডিভিজুৱেল আৰু গ্ৰুপৰ ভিতৰতে তোমাৰ সোমাই থকা পাৰ্ট হৈ গ'ল, যদি মই এক্সট্ৰাকে পঢ়াইছো এটা সোমাই থকা পাৰ্ট হৈ গ'ল কি এটা হৈ গ'ল তোমাৰ ভাৰ্বেল, ঠিক আছে, ভাৰ্বেলি ল'ব পাৰি, এটা হৈ গ'ল তোমাৰ কি নন ভাৰ্বেলি ল'ব পাৰি, ঠিক আছে, নন ভাৰ্বেলি ল'ব পাৰি। ওকে, নন ভাৰ্বেল। ওকে, সো ভাৰ্বেলত আমাৰ লেংগুৱেজ ইউজ হ'ব, ভাৰ্বেলত আমাৰ লেংগুৱেজ ইউজ হ'ব, আৰু ইয়াত তোমাৰ কি হ'ব লেংগুৱেজ ইউজ নহ'ব, ইয়াত তোমাৰ কি নহ'ব লেংগুৱেজ ইউজ নহ'ব, ঠিক আছে। সো এই ভাৰ্বেল আৰু লেংগুৱেজ টেষ্ট বুলি যে মই ক'লো ই তোমাৰ ইন্ডিভিজুৱেল আৰু গ্ৰুপ টেষ্ট দুইটাতে এপ্লাই হ'ব, ঠিক আছে। মানে দুইটাকে তোমাৰ টেষ্ট কৰিবলৈ ভাৰ্বেলি মানে ভাৰ্বেল প্ৰক্ৰিয়াও ইউজ কৰা হ'ব পাৰে দুইটাকে টেষ্ট কৰিবৰ কাৰণে, আৰু তোমাৰ নন ভাৰ্বেল প্ৰক্ৰিয়াও ইউজ কৰিব পাৰা, নন ভাৰ্বেল মেথডো ইউজ কৰিব পাৰি দুইটা টেষ্টৰ কাৰণে, ডান। These tests refer to the test that are performed using language, ভাষা ইউজ কৰি বা নাম্বাৰ ইউজ কৰি পেলাই কি হয় এইটো টেষ্ট কৰা হয় কেতিয়াবা, ঠিক আছে। যে কোৱাচোন ইয়াত কি লিখা আছে বা হাতে পাছে কিমান ধৰণৰ
গম পালানে সো ল্যাঙ্গুৱেজ ইউজ কৰি বিলা কি কৰা হয় তো ভাৰ্বেল টেষ্ট বুলি কোৱা হয় তাক ইন আদাৰ ওয়ার্ডস ল্যাঙ্গুৱেজ আইদাৰ দ্য ভাৰ্বেল অৰ ৰিটেন ফৰ্ম অৰ বোথ তোমাক সুধিব পাৰে তোমাক কি কৰিব পাৰে তোমাক আৰু তোমাক লিখিবলৈও দিব পাৰে ডান ওকে স্যাৰ ইজ ইউজড টু মেজার ইন্টেলিজেন্স বুদ্ধিমত্তা জুখিবৰ কাৰণে ইউজ কৰা হয় ইন সাচ টেষ্ট এই ধৰণৰ পৰীক্ষা বিলাকত পিপল আৰ আস্কড টু সলভ সাম প্ৰবলেমস উইথ দ্য হেল্প অফ এন ল্যাঙ্গুৱেজ সো মানুহক কি কৰা হয় এটা প্ৰবলেম দিয়া হয় এটা ল্যাঙ্গুৱেজৰ সহায়ত লিখিবৰ কাৰণে তোমাক কিবা এটা সুধিবও পাৰে তোমাক কিবা লিখিব দিব পাৰে তোমাক ৰিজনিং দিব পাৰে হয়নে সো এইবিলাক তোমাৰ ল্যাঙ্গুৱেজ কি তোমাৰ ইউজ হ'ব লাগিব ঠিক আছে ল্যাঙ্গুৱেজ ইউজ হ'ব ইয়াত হলে তোমাৰ কি হ'ব ইয়াত ভাৰ্বেল বুলি কোৱা হ'ব ঠিক আছে ভাৰ্বেল তোমাৰ ইন্টেলিজেন্ট তোমাৰ কি হ'ব ভাৰ্বেল ইন্ডিভিজুৱেলৰ ক্ষেত্ৰতো ভাৰ্বেল ইউজ কৰিব পৰা যায় ইন্ডিভিজুৱেলৰ ক্ষেত্ৰতো পাৰি আৰু তোমাৰ কি ইয়াত গ্ৰুপ টেষ্টৰ ক্ষেত্ৰতো কি কৰিব পাৰি স্যাৰ এই ভাৰ্বেল বা ল্যাঙ্গুৱেজ ইউজ কৰি পেলাই মানে ভাৰ্বেল বা ল্যাঙ্গুৱেজ টেষ্ট ইউজ কৰা হয় ডান non-verbal test. In non-verbal test, দুইটা কারণে লাগে স্যার। This test refer to test in which a language is not used. So ভাষা ইউজ কৰা নহব। This is especially helpful for those who are illiterate যি পঢ়া শুনা নহয় তাকে লাগিব মানে yes sir or do not have an understanding of language যি ভাষা এটা নাজানে সেই ভাষা মানুহক যদি টেষ্ট লবলৈ যায় তুমি তো সেই ভাষা টেষ্ট কৰিলে নহব বেলেগ লব লাগিব yes sir it is based more on gestures অঙ্গি ভঙ্গি বা সিগন্যাল বা ডাইৰেকশন বা ইমেজ বা ইনটেনজিবল অবজেক্ট দেখুৱাই পেলাই কি কৰিব লাগিব তুমি তাক টেষ্ট লব লাগিব পারফরম্যান্স টেস্ট আর এক্সাম্পল অফ সাচ টেস্ট ঠিক আছে তোমাক যদি মই কওঁ তুমি এই গানটোত বা এই ড্যান্সটো দেখুৱা ঠিক আছে সো এই ড্যান্সটো যে কৈ দেখালে মুখি সেই ড্যান্সটো যদি মই তাক টেষ্ট ললো ন সো সেই টেষ্টটো কি হয় তোমাৰ ভাৰ্বেল হ'ব নেকি নহব সো ভাষাটো এপ্লাই হোৱা নাই তখন মই জাস্ট এটা এক্সাম্পল দিছো ওকে সো ভাষাৰ বাহিৰ মানে যিবিলাক টেষ্ট এপ্লাই হ'ব সেইবিলাক তোমাৰ কি হ'ব নন ভাৰ্বেল হ'ব নন ভাৰ্বেল টেষ্ট তোমাৰ সিঙ্গল মানে ইন্ডিভিজুৱেলৰ ক্ষেত্ৰতো হ'ব পাৰে গ্ৰুপ টেষ্টৰ ক্ষেত্ৰতো হ'ব পাৰে ভাৰ্বেল বা ল্যাঙ্গুৱেজ টেষ্ট ইন্ডিভিজুৱেলৰ ক্ষেত্ৰতো হ'ব পাৰে গ্ৰুপ টেষ্টৰ ক্ষেত্ৰতো হ'ব পাৰে ডান সো তাৰ মানে দুই ধৰণে ভাৰ্বেলি বা নন ভাৰ্বেলি ইন্ডিভিজুৱেল আৰু গ্ৰুপক টেষ্ট কৰা যায় কথা হেতে সিম্পলি ডান ওকে এটা তো ভাৰ্বেল ইন্ডিভিজুৱেল টেষ্ট ঠিক আছে এটা তোমাৰ টেষ্ট বিলাকৰ নাম আহি গল চোৱা ভাৰ্বেল ইন্ডিভিজুৱেল টেষ্ট সো ভাৰ্বেল মানে ল্যাঙ্গুৱেজ এপ্লাই কৰি বাই এপ্লাইং ল্যাঙ্গুৱেজ বাই এপ্লাইং কি হ'ব ইয়াত বাই এপ্লাইং ল্যাঙ্গুৱেজ ভাষা প্ৰয়োগ কৰি কি বাই এপ্লাইং ল্যাঙ্গুৱেজ কি ইন্ডিভিজুৱেল ঠিক আছে ব্যক্তিগত ক্ষেত্ৰত ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত কি হ'ব তোমাৰ ভাষা এপ্লাই কৰি হেকানে কৈছে যে কি ভাৰ্বেল ইন্ডিভিজুৱেল টেষ্ট ঠিক আছে সেই টেষ্ট গিটা তোমাৰ বাইনেট সাইমন টেষ্ট গোডাৰ্ড টেষ্ট আৰু তোমাৰ স্ট্যানফোর্ড টেষ্ট এই তিনটা টেষ্ট একেটা স্টেটৰ তোমাৰ ফৰ্ম কিছুমান হয় ঠিক আছে এই গিটা টেষ্ট তোমাৰ কি হয় তুমি এটো সিম্পলি ইয়াৰ ভিতৰ সোমাবলৈ বহুত বেছি দৰকাৰ নাই জাস্ট মনত ৰাখিব লাগে যে এই টেষ্ট গিটা ইন্ডিভিজুৱেল হয় নে বুলে হয় স্যাৰ ভাৰ্বেল নে নন ভাৰ্বেল বুলে ভাৰ্বেল সো হেতু ইম্পৰ্টেন্ট ঠিক আছে এই তিনটা টেষ্ট কি হয় ভাৰ্বেল হয় কাৰ কাৰণে এটো ইন্ডিভিজুৱেল টেষ্টৰ কাৰণে ঠিক আছে ইন্ডিভিজুৱেলৰ কাৰণে ভাৰ্বেলি টেষ্ট হৈ গলে এটা কি টেষ্ট স্যাৰ বাইনেট সাইমন টেষ্ট গোডাৰ্ড টেষ্ট আৰু স্ট্যানফোর্ড বাইনেট টেষ্ট ঠিক আছে মই ইয়াত তোমাৰ এক্সপ্লেনেশন দিছো মই খালি নপঢ়াও নিজে পঢ়ি লবা ঠিক আছে ইয়াত মই ধুনিয়াকে লিখিছো যে টেষ্ট বিলাক কোনে কৈছিলে কেতিয়া কৈছিলে ঠিক আছে সব মই এখিনি নকওঁ ধুনিয়াকে লিখা আছে সব পিডিএফ টো দিমে যেতিয়া ধুনিয়াকে চাই লবা গোডাৰ্ড টেষ্ট কি হয় এটো তোমাৰ কেতিয়া আহিছিলে কোনটো সেন্সফিট আহিছিলে আৰু তোমাৰ স্ট্যানফোর্ড বাইনেট টেষ্ট কি হয় গোটেইখিনি তোমাৰ কোনটো ফৰ্ম হয় ইয়াৰ অৰিজিনালটো তোমাৰ কি হৈছিলে এটো তোমাৰ কেতিয়া ডেভেলপ কৰিছিল সব গোটেইখিনি দিয়া আছে ঘৰত গৈ ধুনিয়াকে চাই লবা ওকে এটা সব তুমি নন ভাৰ্বেল টেষ্ট ওকে তুমি এটা কি চাবা নন ভাৰ্বেল টেষ্ট চাবা সো নন ভাৰ্বেল টেষ্টৰ ভিতৰত ইম্পৰ্টেন্ট টেষ্ট হলো ভাটিয়া তোমাৰ দেখো ভাটিয়া বেটাৰি টেষ্ট ঠিক আছে ভাটিয়া বেটাৰি টেষ্ট এটা বহুত বেছি ইম্পৰ্টেন্ট টেষ্ট হয় এই টেষ্টটোৰ পৰা বহুত বেছি পৰীক্ষাত অহা দেখা যায় কি স্যাৰ ভাটিয়াৰ বেটাৰি টেষ্ট ওকে তারপর তোমার গুড এনাফ ড্রয়িং এ মেন টেষ্ট ওকে এই ভাটিয়া বেটাৰি টেষ্টৰ বিষয়ে মই পাছৰ স্লাইডত লিখা আছে সেইকাৰণে এতিয়া মই নকওঁ ঠিক আছে গুড এনাফ ড্রয়িং এ মেন টেষ্ট মানে কি হ'ব তোমাৰ চিত্ৰ অঙ্কন কৰিবলৈ দিয়া হ'ব ঠিক আছে ড্রয়িং বনাবলৈ দিয়া হ'ব সো ড্রয়িং বনাবলৈ দি পেলাই তোমাৰ কি কৰা হ'ব ড্রয়িং বনাবলৈ দি পেলাই চেক কৰা হ'ব তেওঁলোকৰ কি মানে ইন্টেলিজেন্ট টেষ্ট কৰা হ'ব ঠিক আছে সো আইকিউ কথা নাই ইয়াত ওকে আইকিউ বহুত পাছত ডেভেলপ হৈছে ঠিক আছে সো আইকিউ কথা নাই মাত্ৰ ড্রয়িংটো বনাই পেলাই তোমাৰ কি হ'ব ড্রয়িং বনাবলৈ দি পেলাই কি চেক কৰা হ'ব তেওঁলোকৰ ইন্টেলিজেন্সি চেক কৰা হ'ব ডান দা মনেছটা প্ৰি স্কুল স্কেল এটো তোমাৰ 13 মাহৰ পৰা তোমাৰ 5 বছৰ বয়সৰ কি কল লছলি ক্ষেত্ৰত প্ৰয়োগ কৰা এটা টেষ্ট হৈ গল ওকে তাৰপৰা তোমাৰ পিন্টাৰ পিটাৰসন পাৰফৰম্যান্স স্কেল এটো তোমাৰ কি হ'ব 4 পৰা 16 ইয়াৰ্ছৰ লৈকে শিশুসকলৰ ক্ষেত্ৰত এপ্লাই কৰা কিছুমান টেষ্ট হয় ঠিক আছে সো ভাটিয়া বেটাৰি টেষ্টটো কি হয় গম পোৱা The test was developed in 1955 by C.M. Bhatia to assess the intelligence of the Indian population. It consists of 5 subtests. ঠিক আছে এখানে গুটেখিনি চাবা সো মই অকমান কৈছো যে কিমা কি কাৰণে ইয়াক ইউজ কৰা হৈছিল The test is easy to administer and score and can be used with people who have poor verbal ability. যাৰ verbal ability বহুত poor হয় বা যাৰ language incompatibility আছে সো হেবিলাক মানুহৰ ক্ষেত্ৰত ইউজ কৰা হয় ঠিক আছে সো স্পেসিফিক লার্নিং ডিসেবিলিটি যা আছে সো মই নেক্সট ক্লাছত
যদি আপোনালোকক লাগে ভাটিয়াৰ বেটেৰী টেষ্টটো গোটেইটো মই কমপ্লিটলি অকল এটা ক্লাছত লৈ আহিম যদি আপোনাক লাগে মোক কমেণ্টত দিব যদি কমেণ্ট মই পাওঁ যে স্যাৰ ভাটিয়াৰ বেটেৰী টেষ্টটো মই সম্পূৰ্ণ লাগে মই তেতিয়া দিম নহলে মই ইয়াৰ বিষয়ে বেছিকৈ নকওঁ সিম্পলি তুমি এটো মনত ৰাখিব লাগে যে ভাৰ্বেল টেষ্টৰ ভিতৰত ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত থকা টেষ্ট গিটাৰ নাম হৈ গল যে বাইনেট সাইমন টেষ্ট গডাৰ্ড টেষ্ট আৰু কি ষ্টেনফোৰ্ড টেষ্ট ডান স্যাৰ আৰু তোমাৰ ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত তোমাৰ নন ভাৰ্বেল টেষ্টৰ ভিতৰত আহি গল দেখিছানে নন ভাৰ্বেল টেষ্ট কি ইন্ডিভিজুৱেল ওকে ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত এপ্লাই কৰা তোমাৰ নন ভাৰ্বেল টেষ্ট হৈ গল এটা ভাটিয়া বেটেৰী টেষ্ট গুড এণ্ড আপড্ৰয়িংমেন্ট টেষ্ট দা মনেছটা টেষ্ট আৰু তোমাৰ পিন্টাৰ পিটাৰসন টেষ্ট ডান এতিয়া আহি গল আমাৰ কি আমাৰ এতিয়া আহি গল ভাৰ্বেল গ্ৰুপ ইন্টেলিজেন্ট টেষ্ট ঠিক আছে সো গ্ৰুপৰ ক্ষেত্ৰত ভাৰ্বেল ওকে আমি অৰ্থতে চালো যে সিঙ্গুলাৰ ক্ষেত্ৰত ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত ভাৰ্বেল আৰু ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত নন ভাৰ্বেল ওকে এতিয়া চাম আমি গ্ৰুপৰ ক্ষেত্ৰত ভাৰ্বেল আৰু গ্ৰুপৰ ক্ষেত্ৰত নন ভাৰ্বেল গ্ৰুপৰ ক্ষেত্ৰত ভাৰ্বেল তোমাৰ আছে আৰ্মি আলফা টেষ্ট আৰু এটা হল তোমাৰ টাৰ্মান গ্ৰুপ টেষ্ট অফ মেন্টাল এবিলিটি এই দুটা ইম্পৰ্টেন্ট টেষ্ট আৰ্মি আলফা টেষ্ট কি হয় তোমাৰ আৰ্মি এগাল মানক কি হৈছে তোমাৰ এই ওয়াৰ্ল্ড ওয়াৰ ফাৰ্ষ্টৰ সময়ত আৰ্মি ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত তেওঁলোকৰ এবিলিটি চেক কৰিব কাৰণে ইন্টেলেকচুৱেল বৌদ্ধিক আৰু ইমোশনাল এবিলিটি বিলাক টেষ্ট কৰিব কাৰণে গ্ৰুপত লোৱা টেষ্ট হয় কি টেষ্ট হয় গ্ৰুপত লোৱা টেষ্ট হয় ভাৰ্বেল মানে ল্যাঙ্গুৱেজ এপ্লাই কৰিবলৈ যেটো পৰীক্ষা লোৱা হৈছিল তেওঁলোকৰ বুদ্ধিমত্তা এপ্লাই কৰা তেওঁলোকৰ বুদ্ধিমত্তা পৰীক্ষা কৰা হৈছিল এটো তোমাৰ কি হ'ব আৰ্মি আলফা টেষ্ট বুলি কোৱা হ'ব ঠিক আছে the army alpha was a group administered test used to evaluate the intellectual and emotional ability of US military recruitment during World War I done তারপরে তোমার টার্মান গ্রুপ টেস্ট সো টার্মান গ্রুপ টেস্ট তো একে হয় of mental ability was a group intelligence test for student in grade 6 7 or 12 ক্লাছৰ লছলি বিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ মেন্টাল কগনিটিভ ডেভেলপমেন্টৰ কথা জানিবৰ কাৰণে যেটো সমূহীয়া পৰীক্ষা কৰা হৈছিল বাই এপ্লাইং ভাৰ্বেল ওকে বাই এপ্লাইং ল্যাঙ্গুৱেজ হে টেষ্ট হ'ল তোমাৰ কি দা টাৰ্মান গ্ৰুপ টেষ্ট অফ মেন্টাল এবিলিটি ঠিক আছে দা টেষ্ট ওয়াজ লেটাৰ ৰিভাইজড এণ্ড চাইলবাই ধুনিয়াকে ওকে সো ভাৰ্বেল হৈ গল নন ভাৰ্বেল আছে নে ওকে সো নন ভাৰ্বেল লাগে এতিয়া আমাক নন ভাৰ্বেল গ্ৰুপ অফ ইন্টেলিজেন্ট টেষ্ট ঠিক আছে নন ভাৰ্বেল গ্ৰুপ অফ ইন্টেলিজেন্ট টেষ্ট হৈ গল এই দুটা ইয়াত তোমাৰ কি আছে আৰ্মি বেটা টেষ্ট ফাৰ্ষ্টতে পালো আৰ্মি আলফা টেষ্ট হ'ল তোমাৰ কি ইন্ডিভিজুৱেল ভাৰ্বেল ওকে সৰি গ্ৰুপ ভাৰ্বেল আৰু নন ভাৰ্বেল গ্ৰুপ হ'ল তোমাৰ আৰ্মি বেটা টেষ্ট কেটেল কালচাৰ টেষ্ট ৰাবেনাস প্ৰগ্ৰেছিভ মেট্ৰিক্স ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমাৰ এটো কি হয় ৰাবেনাস progressive matrix so eto eta ki hoy important test হৈ গল তারপর আহি গল তোমার কি শিকাগো নন ভার্বেল টেস্ট কি হয় শিকাগো কি হয় নন ভার্বেল টেস্ট ওকে এটো এটা কি হয় ইম্পর্টেন্ট টেস্ট হৈ গল ঠিক আছে সো তোমার সাইন নম্বরটো কি হৈ গল শিকাগো নন ভার্বেল টেস্ট ওকে রাবিনস প্রগ্রেস ম্যাট্রিক্স এটা ইম্পর্টেন্ট হৈ গল তারপর তোমার শিকাগো নন ভার্বেল টেস্ট ডান ওকে সো আর্মি বেটা টেস্ট কি হয় নন ভার্বেল হয় ইন্টেলেকচুয়াল টেক্স হয় কি হয় তোমার টেস্ট হয় ঠিক আছে আজি মানে পুরি খালো গেছ হৈছে না ওকে পারপাস তো কি আসলে এই টেস্ট তো কি আর ডিজাইন করা ছিল চাই লব এবাৰ ঠিক আছে সো এই টেস্ট তো এটা ইম্পর্টেন্ট টেস্ট হয় এটো আরপিএম টেস্ট বুলি কোৱা হয় যে নন ভার্বেল ইন্টেলিজেন্ট টেস্ট দ্যাট মেজার অ্যাবস্ট্রাক্ট রিজনিং এন্ড জেনারেল কগনিটিভ এবিলিটি আছে তোমার রিজনিং আর কগনিটিভ এবিলিটি কি কৰা হয় টেস্ট কৰা হয় ওকে ৰাবিনস প্ৰগ্ৰেছিভ মেট্ৰিক্স সো মই দিছো ধুনিয়াকে টেস্টটো এই টেস্টটো তোমাৰ কি হৈছে গম পোৱা নাই এই টেস্টটো তোমাৰ কিছুমান এনেকুৱা তোমাৰ কি কোৱা আছিল তোমাৰ কিছুমান এনেকুৱা এইবিলাক কি বুলি কয় মেট্ৰিক্স কিছুমান আছিল তাত তোমাৰ যেটো মিসিং আছিল এই মিসিংটো ফাইন্ড কৰিব লাগে ঠিক আছে এইবিলাক তোমাৰ কি হয় ৰাবিনস প্ৰগ্ৰেছিভ মেট্ৰিক্স বুলি কোৱা হয় ইজ এ নন ভাৰ্বেল ইন্টেলিজেন্ট টেস্ট ইয়াত তোমাৰ ল্যাঙ্গুৱেজ নাই ইয়াত তোমাৰ কিছুমান ইমেজ থাকিব ইয়াত তোমাৰ ল্যাঙ্গুৱেজ নাথাকিব তোমাৰ ইমেজ থাকিব তোমাৰ সিম্বল থাকিব ঠিক আছে ডায়াগ্ৰাম থাকিব হেবিলাকৰ পৰা কি কৰিব লাগিব তুমি টেষ্টটো দিব লাগিব abstract reasoning তুমি ইয়াত ভাবিব পৰা ক্ষমতা চাব it's often used to access a person intelligence and problem solving skill হে মানুহজনৰ problem solving skill কিমান আছে হে বিষয় কি হয় সোৱা হয় and is commonly used in educational clinic and community settings so এইবিলাক কামত কি কৰা হয় ইয়াক ইউজ কৰা হয় কাক ৰাবিনস প্ৰগ্ৰেছিভ মেট্ৰিক্স মানে ইউজ কৰা হয় ডান ওকে সো এই পিডিএফ টো মই দিছো যে এই টেস্ট টো কি হয় ধুনিয়াকে পঢ়ি চাব এবাৰ কিমান বছৰ বয়স বা কিমানলৈকে ইয়াক এই কৰা হয় সো এই এডমিনিষ্ট্ৰেচন কেনেকৈ এপ্লিকেশন কেনেকুৱা গুটেই সমূহ দিছো ঠিক আছে সো মোৰ ক্লাসটো আজি এম কি আছিল মোৰ ক্লাসটো আজি এম আছিল যে আমাৰ যিখিনি তোমাৰ টেস্ট হয় ভাৰ্বেল কাক কয় নন ভাৰ্বেল কাক কয় ইন্ডিভিজুৱেল কাক কয় গ্ৰুপ টেস্ট কাক কয় ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত কি হুমাব ভাৰ্বেলৰ কাৰণে নন ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত মানে গ্ৰুপৰ ক্ষেত্ৰত নন ভাৰ্বেলৰ কাৰণে কি হুমাব সেইখিনি মাত্ৰ কৈ দিয়া তাৰ মানে ইয়াক এক্সপ্লেনেশন কৰা নহয় সো ইয়াৰ এক্সপ্লেনেশন খিনি বহুত বেছি দৰকাৰ নাই কিন্তু কোনটো টেস্ট ইন্ডিভিজুৱেলৰ কাৰণে কোনটো টেস্ট নন ভাৰ্বেলৰ কাৰণে হেতুৱে কোৱা আজি উদ্দেশ্য আছিল সো এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় একদম ভালকে মনত ৰাখি লব তাৰ লগতে এই টেস্ট খিনি উপৰিও তোমাৰ এটা ইম্পৰ্টেন্ট টেস্ট আহি গল এই কি হয় ৱেটছলাৰ টেস্ট ঠিক আছে ৱেটছলাৰ টেস্ট এই টেস্টটো এটা ইম্পৰ্টেন্ট টেস্ট হয় এই টেস্টটো তোমাৰ কি হ'ব ইয়াৰো তোমাৰ কেইটামান ভাগ কৰি পেলাই ব্যক্তিৰ কগনিটিভ ডেভেলপমেন্টৰ টেস্ট কৰা হৈছিল ঠিক আছে যেনেকৈ তোমাৰ
এই টেষ্টটো তোমাৰ ডিজাইন কৰা হৈছিল টু মেজাৰ জুখিবৰ কাৰণে কগনিটিভ এবিলিটি ইন ইন্ডিভিজুৱেল সো ব্যক্তি কগনিটিভ এবিলিটি কি কৰা হয় জুখা হয় developed by psychologist David Wechsler. These tests have become widely used in educational, clinical, and research settings. ইয়াক বেছিকৈ ইউজ কৰা দেখা গ'ল the most commonly known version of the Wechsler test এই টেষ্ট তোমাক কেইবাটাও ভাগত লয় ঠিক আছে ইয়াৰ এটা হ'ল Wechsler Adult Intelligence Scale WAIS তাৰপৰা এটা হ'ল তোমাৰ Wechsler Intelligence Scale for Children so childrenৰ কাৰণে এই টেষ্টটো বেলেগকৈ লয় এডাল্টৰ কাৰণে এই টেষ্টটো বেলেগকৈ লয় আৰু তোমাৰ এই টেষ্টটো কি হয় তোমাৰ প্ৰি স্কুল আৰু প্ৰাইমেৰী স্কেলত তোমাৰ কি হয় এই টেষ্টটো কি ইয়ংগাৰ চিলড্ৰেনৰ কাৰণে বেলেগকৈ লয় ঠিক আছে সো তিনটা ভাগত এই টেষ্টটো লয় এই তিনটা ভাগত তোমাৰ এজ বিলাক তোমাৰ এই ধৰণৰ হ'ব ঠিক আছে WAIS তো তোমাৰ কেতিয়া হ'ব গম পোৱা নে for adult and older adolescent typically ages 16 ৰ পৰা মানে ওপৰ ঠিক আছে 16 বছৰৰ পৰা ওপৰৰ ওকে 16 বছৰৰ পৰা ওপৰৰ ঠিক আছে 16 বছৰৰ পৰা আৰম্ভ হৈ যায় তো ঠিক আছে এবাৰ WASC টেষ্টটো তোমাৰ কেতিয়া লোৱা হ'ব 6 বছৰ বয়সৰ পৰা 16 বছৰ টেষ্টৰ ভিতৰত কি কাৰণে ইন্ডিভিজুৱেল ব্যক্তিগত টেষ্ট এইবিলাক দেই ব্যক্তিগত ওকে এইবিলাক কি হয় তোমাৰ ব্যক্তিগত পৰীক্ষা এইবিলাক কি হয় ব্যক্তিগত পৰীক্ষা তারপর তোমার আহিলে যে WISC কলো মই তারপর WPPSI এটো তোমার কি স্কুল এন্ড প্রাইমারি ক্ষেত্ৰত কি হ'ব ইয়ংগাৰ চিলড্ৰেনৰ কাৰণে যিবিলাক 2.5 বছৰৰ পৰা 7 বছৰ বয়সলৈকে থাকে এই বয়সৰ শিশুসকলৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে সো মই কৈছো যে আপোনাৰ ওচৰত এতিয়া সময় আছে মাত্ৰ আপুনি 599 পেমেন্ট কৰিলে কি কৰিব পাৰিব গম পাইনে বিদ্যা কোচিং কিতাপৰ আপটো ডাউনলোড কৰি পেলাই সম্পূৰ্ণ PDF প্লাস আপোনাৰ নোটস মানে তোমাৰ সাবজেক্টিভ নোটসৰ লগতে আৰু MCQs থাকিলে লগতে পেডাগজি থাকিলে আৰ্ট এন্ড কালচাৰ থাকিলে সো সকলো তোমাৰ কি হ'ব গুটে সাবজেক্ট কৰিব তুমি লব পাৰিবা সো নতুন তোমাৰ PDF আহিছে GK GS ৰ কাৰণে 5000 প্লাস MCQ PDF ঠিক আছে আৰু তোমাৰ 700 800 MCQ তোমাৰ কি থাকিব তোমাৰ পেডাগজি মানে MCQ থাকিব ঠিক আছে সো পাৰিলে সোনকালে আপটো ডাউনলোড কৰি লব আমাৰ লিংক মই ডেসক্ৰিপচন দিছ আৰু ডেসক্ৰিপচনত দিয়া WhatsApp গ্ৰুপৰ লিংকটো আপুনি যদি বিচাৰে জয়েন হৈ লব সাবস্ক্ৰাইব কৰাটো আপোনাৰ কথা যদি আপোনাৰ কিঞ্চিতো লাভ হৈছে সাবস্ক্ৰাইব নকৰাকে আপুনি কেতিয়াও নাযায় মই জানো পাৰিলে শেয়াৰ এটা মাৰি দিব যাতে আপোনাৰ লগৰজনৰ সহায় হয় থ্যাংক ইউ ভেৰি মাচ